স্বাগতম জনাইছো আপোনালোকক। আজি বিশেষ এটা বিষয় আলোচনা কৰিম, কৃষি বিষয়ত। আজি মই আছো কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ কৃষি গৱেষণা কেন্দ্ৰৰ যিখন খেতি কৰা ঠাই, সেই ঠাইডোখৰত আছো। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, এয়া মিলেট। আমি দেখি ভাষাত ইয়াক, আমাৰ আঞ্চলিক ভাষাত ইয়াক মাৰোৱা বুলি কওঁ। আচলতে এই বস্তুটো আজিকালি আমাৰ অঞ্চলত, এই অঞ্চলৰ মানুহবিলাকে বেছি খেতি নকৰে ইয়াৰ, কিন্তু আজিকালি ইয়াৰ গুৰুত্ব অপৰিসীম। এটা স্বাস্থ্যকৰ পুষ্টিকৰ খাদ্য হয় এইটো। মিলেট কেইবা প্ৰকাৰৰ আছে। ইয়াক ফিংগাৰ মিলেট বুলি কয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কেইবাখনো কৃষি গৱেষণা কেন্দ্ৰ আছে অসমত। কেইবাটা নগাঁৱত যেনেকুৱা ধানক লৈ গৱেষণা কৰা হয়, আৰু ইয়াৰ যিটো আছে গোসাইগাঁৱৰ যিটো আছে, ইয়াত মিলেটৰ ডেভেলপমেণ্টৰ বিষয়ে গৱেষণা কৰে। আৰু ইয়াত মিলেটৰ কেইবা প্ৰজাতিৰ মিলেট হয়। তাৰে ভিতৰত এইটো এটা মিলেট, ফিংগাৰ মিলেট বুলি কয় ইয়াক। আজিকালি আমাৰ অঞ্চলৰ কৃষকবিলাকে ইয়াৰ খেতি বেছি নকৰে বাৰু। অলপ দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে হয়তো চিনিব নাপাবও পাৰে আপোনালোকে। এইটো হয় মাৰোৱা, আমি মাৰোৱা বুলি কওঁ। ইংৰাজীত ইয়াক মিলেট বুলি কয়, ফিংগাৰ মিলেট। আৰু মিলেটৰ কেইবা প্ৰজাতি আছে। আমি আমাৰ ভাষাত আমি কাউন বুলি কওঁ। সেইটো মিলেটৰে হয়। আৰু আছে আপোনাৰ চীনা আছে, আৰু এটা আছে ভুৰা কাউন বুলিও কয়। সেইটো আচলতে ই বৰ পুষ্টিকৰ খাদ্য। আমি গম নাপাওঁ বহুতে। আমাৰ গোৱাৰ ৰাইজে, কৃষকসকলে এইবিলাক আচলতে বেছি গম নাপায়। আগৰ দিনত আমি যেতিয়াবা কাৰোবাৰ ঘৰত গৈছিলোঁ, এই কাউনৰ যিটো ভাত হয়, সেইটো ভাত আমাক খাবলৈ দিলে আমি ভাবিছোঁ এইটো গৰীব ঘৰৰ খাদ্য, দুখীয়া মানুহে খায়। কিন্তু আজিকালি ইয়াৰ দাম বৰ বেছি। আপুনি যদি মিলেটৰ 1 কেজিমান ল'ব বিচাৰে, 100 টকা, 120 টকা তেনেকৈ লয়। গতিকে ইয়াৰ গুৰুত্ব অপৰিসীম। আমাৰ কৃষক ৰাইজে ইয়াক আঁকোৱালি ল'ব লাগে। এইটো ফুড ছাপ্লিমেণ্ট হয়। বিভিন্ন ৰোগৰ বিষয়েও ভাল। আপোনাৰ ডায়েবেটিছ ৰোগী হওক বা গেছৰ প্ৰব্লেম থকা মানুহেও যদি এই খাদ্যটো গ্ৰহণ কৰে, স্বাস্থ্যৰ পক্ষে ভাল, লিভাৰ ভাল থাকে। গতিকে আমি ইয়াত গুৰুত্ব প্ৰদান কৰা উচিত। মাটিৰ বিপৰীতে গৈ কোনো খেতি কৰিব নোৱাৰোঁ। যিটো মাটিত যি শস্য হ'ব, আমি সেইটো মাটিত সেইটো শস্য খেতি কৰাৰ কাৰণে গুৰুত্ব দিয়া উচিত। আৰু কৃষক বন্ধুসকলক আৰু এটা তথ্য দিব বিচাৰিছোঁ। যদি আপোনালোকে এই খেতি কৰিব বিচাৰে মিলেটৰ, আপোনালোকে কৃষি বিভাগৰ লগত যোগাযোগ কৰক। আৰু আপোনালোকে যদি এই গোসাইগাঁৱৰ যিখন কৃষি গৱেষণা কেন্দ্ৰ আছে, অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত, তাতে আহিলে আপোনালোকে ফাউণ্ডেশ্যন ছিডটো পাই যাব। ইয়াৰ পৰা ফাউণ্ডেশ্যন ছিড সংগ্ৰহ কৰিব পাৰে আপোনালোকে, আৰু খেতি বাতি কৰিব পাৰে। কি হয় যে আপোনালোকে বজাৰৰ পৰা যিটো বীজ লয়, সেইটোত উৎপাদন এই ফাউণ্ডেশ্যন ছিড যিটো আছে, বীজ যিটো আছে, এইটো গৱেষণা কৰাৰ পিছত এই ফাউণ্ডেশ্যন ছিডটো হয়, প্ৰডাকশ্যন হয়। এই ফাউণ্ডেশ্যন ছিডত যিমান উৎপাদন হ'ব, আপুনি বজাৰৰ পৰা যেনে তেনে বীজ ল'লে তেনেকৈ উৎপাদন নাপায়। গতিকে আপোনালোকে যদি এই খেতি কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে গোসাইগাঁৱত আহিব পাৰে, গোসাইগাঁৱৰ কৃষি গৱেষণা কেন্দ্ৰ। ইয়াত আহিলে আপোনালোকে এই বীজটো পাব, আৰু ইয়াৰ পৰা সংগ্ৰহ কৰি আপোনালোকে এই খেতিটো, মিলেটৰ খেতিত মনোযোগ দিব পাৰে, খেতি কৰিব পাৰে। ধন্যবাদ।